সাহিত্য সংস্কৃতিৰ মঞ্চ অসমৰ মোৰ ভাল লগা কবিতা পাঠ হিতান্তিৰ জৰিয়তে মই পাপৰি দেৱীয়ে আপোনালোক আটাইলৈকে কাব্যিক অভিবাদন জনালোঁ। আজি এই শিতানত পাঠ কৰিবলৈ লৈছোঁ পাপু শইকীয়া ডাঙৰীয়াৰ কবিতা জোনাক। সময় নিৰিবিলি অকলশৰীয়া এক গধূলি, খোজকাঢ়ি নিজান ৰাতি ভাবি গৈছোঁ সেমেকা বতাহ ছাতি কোন দিশে বৈছে আজি। খোজ মোৰ মন্থৰ গতি, বহু কল্পনা অনুভূতি আদিৰ সংমিশ্ৰণত পাকঘূৰণি। জোনাকবোৰ সিঁচি ৰাখি আকাশখনে বাৰু পালে কি, কলীয়া ডাৱৰে বা পালে কি। জোনাকক বাটেদি দি চাহগছৰ ফুৰফুৰীয়া গোন্ধই চৌপাশ আমোল মোলাই তোলেহি। কহুৱাবোৰ ফুলিছে, নৈপাৰত এক সুন্দৰ প্ৰতিযোগিতা। পাৰত বহি কোনোবাই বাৰু ভাবিছেনে বাৰিষাৰ নৈখনৰ ভয়াৱহতাৰ কথা? জোনাকত বহিও ভবা নাই কলীয়া ডাৱৰৰ কথা। জোনাকবোৰ নাই, সেয়ে হাঁহিবৰ মন নাযায়। হাঁহিবোৰ কাঢ়ি নিয়ে গৰাখহনীয়া বানপানীয়ে। পাৰত বাকী ৰয় বহুতো সপোন দিঠক নোহোৱা, পেৰাত বন্ধ অনেক কল্পনা। পাৰত বাকী ৰয় বহুতো সপোন দিঠক নোহোৱা, পেৰাত বন্ধ অনেক কল্পনা। ধন্যবাদ।